हेलो व्यूअर्स आज हिमंत विश्व शर्मा सारे जनता भवनत किछुमान शिक्षा विभागर गुरुत्वपूर्ण खबर तेखेते কৈছে সেই খবৰখিনি আপোনালোকক মই শুনাব বিচাৰিছোঁ তো আপোনালোকে কথাখিনি শুনক আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ৰাখক তেতিয়া আপোনালোকে ভিডিঅ'টো শুনক হিমন্ত ছাৰৰ 8,283 আৰু সেই হিচাপত এতিয়া আমাৰ এক্টিভ পেশেন্ট 3,350 টা নাম্বাৰ অফ ডেথ কোভিড ডেথ 981 ডেথ ৰেট আমাৰ 0.46 এইটো হৈছে সামগ্ৰিকভাৱে আজিৰ ডেটত আমাৰ কোভিডৰ স্থিতি ভাৰতবৰ্ষৰ লগত যদি আমি এটা তুলনা কৰোঁ তেতিয়াহ'লে আজিৰ দিনত ভাৰতবৰ্ষত ৰিকভাৰী ৰেট হৈছে 93.7 তাৰ বিপৰীতে আমাৰ অসমৰ ৰিকভাৰী ৰেট হৈছে 98%। ভাৰতবৰ্ষত যদি আমি ডেথ ৰেট চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে 1.46 ভাৰতত কোভিড ডেথ তাৰ বিপৰীতে আমাৰ ডেথ হৈছে 0.46 আৰু এটা ষ্টেটিষ্টিকেল যদি আমি প্ৰেজেন্টেশ্যন মই আপোনালোকক কৰিব খোজো তেলে আপোনালোকে চাব যে 2 পৰা 8 নৱেম্বৰলৈকে প্ৰতিদিনে আমি কেছ পাইছিলোঁ 325 একে নৱেম্বৰ মাহত 9 পৰা 15 নৱেম্বৰলৈকে যদি আমি চাওঁ তেতিয়াহ'লে আমি কেছ পালোঁ 211 একেটা মাহৰ সেকেন্ড উইকত আকৌ নৱেম্বৰৰ থাৰ্ড উইকত যদি আমি চাব যাওঁ 16 পৰা 22 আমাৰ কেছ নামি আহি গ'ল 178 আৰু শেষৰ সপ্তাহত যদি আমি চাব যাওঁ 23 পৰা 29 তেতিয়াহ'লে প্ৰতি দিনৰ কেছ হৈছে 158 তাৰমানে নৱেম্বৰ মাহ আমি আৰম্ভ কৰিছিলোঁ প্ৰতি সপ্তাহত 325 টা কেছেৰে আৰু আমি শেষ কৰিলোঁ 158 কেছেৰে এভাৰেজ আমাৰ 20 পৰা 25,000 টেষ্ট কেতিয়াবা 30,000 টেষ্ট আমাৰ হৈ আছে আৰু টেষ্টৰ ক্ষেত্ৰত অৱশ্যে আমাৰ এতিয়া সমস্যা এটা হৈছে যে মানুহৰ গাত সিম্পটমছ নথকা কাৰণে আমি স্যাম্পল পোৱাত এতিয়া আমাৰ লাহে লাহে অসুবিধা হৈছে আগতে মানুহৰ জ্বৰ কাহ হলে হস্পিটেলত আহি স্যাম্পল দিছিলে এতিয়া একেবোৰ মানুহে আমি বাৰে বাৰে স্যাম্পল কালেক্ট কৰি থাকিলে তেওঁলোকে ৰেজিষ্টাৰ কৰে যে আমি কিয় বাৰে বাৰে স্যাম্পল দিব লাগে আমাৰটো গাত কোনো সিম্পটম নাই ভলেন্টাৰী টেষ্টিংতো আমাৰ স্ক্ৰিনিং সেন্টাৰ বিলাকত মানুহৰ সংখ্যা ডেফিনেটলি আমাৰ কমি গৈছে গতিকে আজিৰ মুহূৰ্তত আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে কোভিড-19ৰ পৰিৱেশ আমাৰ ৰাজ্যখনত বৰ্তমান নিয়ন্ত্ৰণাধীন কিন্তু বিশ্ব আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত সেকেন্ড আৰু থাৰ্ড ৱেভ তেওঁলোকে পাইছে সেই কাৰণে আমি যথেষ্ট নিজকে সতৰ্ক কৰি ৰাখিছো আৰু আমি সদায় আমাৰ যি ধৰণে পৰিৱেশটো আগবাঢ়িছে তাক আমি চকু নজৰ দি ৰাখিছো আৰু যি মুহূৰ্ততে আমি কিছু অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আমি নিশ্চয় অধিক সতৰ্ক হ'ম কিন্তু আজি দিনটোলৈকে আমি যথেষ্ট কোভিড-19ৰ পৰিৱেশটোৰ ফালে যদি চাওঁ আমি যথেষ্ট সন্তোষজনক অৱস্থাত আছো আৰু অৱশ্যে এইটো খুব বিচাৰ্য বিষয় নহয় তথাপিতো আপোনালোকে গম পাইছে যে ইণ্ডিয়া টুডেৰ সমীক্ষাটো কোভিড-19ৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত
তেওঁলোকে সকলো ৰাজ্যৰ তুলনাত ভাৰতৰ অসমক তেওঁলোকে সৰ্বোচ্চ স্থান দিছে যে অসমতে আটাইতকৈ ভাল কৰি কোভিড-19ৰ সৈতে যুঁজ কৰি থকা হৈছে। অৱশ্যে এইটো ৰিলেটিভ কথা, অহা কালি কি হয় আমি নাজানো, কিন্তু আজিৰ দিনটোলৈকে পৰিৱেশটো এই ধৰণে বুলি আমি ক'ব পাৰোঁ। কোভিড-19ৰ যিটো বৰ্তমান পৰিৱেশ আছে, সেই পৰিৱেশটোৰ লগত ৰজিতা খুৱাই আমি 15 ডিচেম্বৰৰ পৰা লিমিটেড ৰূপত হোষ্টেলসমূহ খুলি দিবলৈ সিদ্ধান্ত লৈছোঁ। লিমিটেড মানে কেনেকুৱা যে অকল ফাইনেল ইয়াৰ ষ্টুডেণ্টছখিনি এতিয়া হোষ্টেলত আহিব পাৰিব। যদি ৰেচিডেন্সিয়েল স্কুল আছে, ক্লাছ 10ৰ ষ্টুডেণ্ট আহিব পাৰিব, ক্লাছ 12ৰ ষ্টুডেণ্ট আহিব পাৰিব। কলেজসমূহৰ ক্ষেত্ৰতো 10, 12 ডিগ্ৰী ফাইনেল ইয়াৰ অৰ পলিটেকনিক ইঞ্জিনিয়াৰিং আদিৰ ফাইনেল ইয়াৰ, গতিকে এই ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনি হোষ্টেললৈকে উভতি আহিব পাৰিব ফ্ৰম 15 ডিচেম্বৰ। দ্বিতীয়তে, এতিয়া আমি ক্লাছ 6লৈকে স্কুল খোলা নাছিলোঁ। প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত হোৱা আলোচনাৰ ভিত্তিত 1 জানুৱাৰীৰ পৰা নাৰ্চাৰীৰ পৰা ক্লাছ 6লৈও আমাৰ যি স্কুল বন্ধ আছে সেয়া খোলা হ'ব। খালি তাকো আমি ষ্টেগাৰ্ড কৰি কৰিম যে 6 কোন তাৰিখে, 5 মান কোনদিনা, 6 মান কোনদিনা, 4 মান কোনদিনা, ডিটেইল এডুকেশ্যন ডিপাৰ্টমেণ্টে SOP দিব। কিন্তু এজ অফ নাও লিমিটেড অপেনিং অফ হোষ্টেল উইল হেপেন ফ্ৰম 15 ডিচেম্বৰ ফৰ দ্য ফাইনেল ইয়াৰ ষ্টুডেণ্ট। আৰু 1 জানুৱাৰীৰ পৰা এলিমেণ্টাৰী স্কুলছবিলাকে সম্পূৰ্ণভাৱে ক্লাছ কৰা আৰম্ভ কৰিব। খালি কি ধৰণে ক্লাছ কৰিব তাৰ এখন SOP থাকিব যে একেদিনাই গোটেইকেইটা ক্লাছ নাহে, প্ৰতিদিনত দুটা ক্লাছ কৰিব। গতিকে সেই বিষয়ে ডিটেইল SOP আমি সময়ত আপোনালোকক জনাম। কিন্তু সাফিচিয়েণ্ট টু সে এট দিছ মুমেণ্ট যে 1 জানুৱাৰীৰ পৰা এলিমেণ্টাৰী স্কুলছবিলাক খুলিব আৰু আমাৰ হোষ্টেলবিলাক লিমিটেড অপেনিং হ'ব ফ্ৰম 15 ডিচেম্বৰ। গতিকে মই কলেজৰ প্ৰিন্সিপালসকলকো ক'ম যে হোষ্টেল চাফা তাফা কৰা যিখিনি কাম আছিলে সেইখিনি আমাৰ আৰম্ভ কৰিব লাগে। আপোনালোকে জানি ভাল পাব যে আমাৰ কোভিড-19ৰ যিমান টেম্পোৰাৰী আমি শেল্টাৰ বা টেম্পোৰাৰী কোভিড কেয়াৰ চেণ্টাৰ বনাইছিলোঁ গোটেইবিলাক আমি এতিয়া বন্ধ কৰিছোঁ। লাষ্ট আমাৰ 28 তাৰিখলৈকে খানাপাৰাত কোভিড কেয়াৰ চেণ্টাৰ চলি আছিলে। এতিয়া আমাৰ খানাপাৰা কোভিড কেয়াৰ চেণ্টাৰটো বন্ধ কৰাৰ পিছত হস্পিটালৰ বাহিৰত এতিয়া আৰু আমাৰ কোনো কোভিড কেয়াৰ চেণ্টাৰ আজিৰ দিনত নাই। দুটা কথা, এটা আমি অলপ হস্পিটালত স্পেচ বঢ়াইছোঁ কাৰণ নিয়ৰৰ কাৰণে বাহিৰতো থকাৰ অসুবিধাও আছিলে মানুহখিনিৰ। দুইটা দিশৰ পৰা লক্ষ্য কৰি যে কম পেচেণ্ট আৰু হিট এই দুইটাৰ প্ৰতি লক্ষ্য ৰাখি আমি বাহিৰত থকা নেহেৰু ষ্টেডিয়ামে হওক, মিৰ্জাই হওক, এই আমাৰ সৰু সজাই হওক, এই গোটেই আমি কোভিড কেয়াৰ চেণ্টাৰবিলাক বন্ধ কৰি দিছোঁ। বৰ্তমান আমাৰ কালাপাহাৰ, MMC আৰু GMCতে আমি পেচেণ্টখিনিক ট্ৰিটমেণ্ট কৰি আছোঁ। কিন্তু মই আকৌ কৈছোঁ যে এইবোৰ আপেক্ষিক কথা। যদি কিবা কাৰণত কোভিড-19 বাঢ়ে তেতিয়া আকৌ আমি সেইবোৰ ঘূৰাই আনিব লাগিব। গতিকে মানসিকভাৱে আমি আমাৰ কণ্টিজেঞ্চি প্লেনটো আমি সাজু কৰি ৰাখিছোঁ। এইখিনি আছিলে কোভিডৰ ওপৰত। যদি কিবা আপোনালোকৰ প্ৰশ্ন আছে মই কোভিডৰ ওপৰত কৰিব পাৰিম। বাহিৰত শেল্টাৰ আমি আপোনালোকে যদি চাব যায় তেতিয়াহ'লে প্ৰায় 14টামান শেল্টাৰ আছিলে। IIT গুৱাহাটী, হেভেল, MSME, গিৰিজানন্দ, ডন বস্কো, ৰহমান ইনষ্টিটিউট, ৰয়েল গ্লোবেল, কাজিৰঙা, DPS, খানাপাৰা, নেহেৰু ষ্টেডিয়াম, মিৰ্জা, এনেকৈ মিলি প্ৰায় 12ৰ পৰা 14টা আছিলে। সৰু ডাঙৰ ঋতুৰাজ হোটেল,
এই গোটেই ব্যৱস্থাটো হ'ল যে অন কনসেন্ট অফ গাৰ্জেন গতিকে গাৰ্জেনে যদি কনসেন্ট নিদিয়ে তেতিয়াহ'লে ডেফিনেটলি ষ্টুডেণ্ট স্কুলত নাযাব সেইকাৰণে এইবাৰ এটেণ্ডেঞ্চটো কাউণ্ট নহ'ব কাৰণ ইট ইজ ডিপেণ্ড অন দ্য গাৰ্জেন সেইকাৰণে প্ৰাইভেট স্কুলবিলাকো আমি খুলি দিছোঁ 1 জানুৱাৰীৰ পৰা কিন্তু বহুত ক্ষেত্ৰত গাৰ্জেনসকলে নপঠায় অনলাইন ক্লাছ কৰি আছে গতিকে অফলাইন এণ্ড অনলাইন দুটা চলি আছে ঠিক আছে কিন্তু আমাৰ ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক কলেজবিলাকো অনলাইন কৰি আছে সেইটো আমি তেওঁলোকক বন্ধ কৰিব কম 15 ডিসেম্বৰৰ পৰা যাতে অফলাইন ক্লাছ আৰম্ভ হয় এটলিষ্ট ফৰ দ্য ফাইনেল ইয়াৰ ষ্টুডেণ্ট সেইটো কন্টিনিউ হ'ব কাৰণ আমি এতিয়ালৈকে কোভিড আক্ৰান্ত নোহোৱাৰ মূল কাৰণটোৱে হ'ল যেটো যোৱাবাৰ আমাৰ হৈছিলে বহুত দিন কোভিড হোৱা নাছিল বাহিৰৰ পৰা অহা মানুহৰ যেতিয়া ফ্লোটো হ'ল আমাৰ ইয়াত কোভিড হ'ল সেইকাৰণে বিমানবন্দৰ আৰু ৰেল ষ্টেচনৰ যেটো টেষ্টিং সেইটো আমি অকল চলি থকাই নহয় তাক আমি আৰু টান কৰি আছো যাতে বাহিৰৰ পৰা ইয়াত কেছ আহিব নোৱাৰে মানে কোনো মানুহ যাতে উইদাউট টেষ্টিং অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থাটো টান কৰি আছো মানে শিথিল কৰাৰ এই কথাটো আমি ভবা নাই কাৰণ ডেইলি এতিয়া আমি যেটো আজি 150 বুলি কৈছো তাৰ 20-22টা কেছ এয়াৰপোৰ্টৰে গতিকে নাম্বাৰ অফ কেছ ইনসাইড অসম বহুত কম বাহিৰৰ পৰা অহা যে ৰেল আৰু প্লেনত লোৱা কেছহে বেছি আজিৰ দিনত আমাৰ তিনিচুকীয়াই হওক শিলচৰে হওক ডিব্ৰুগড়ে হওক যোৰহাটতে হওক গোটেই কেইটা কোভিড কেয়াৰ সেন্টাৰ আমি বন্ধ কৰি দিছো আজিৰ দিনত নাই টোটাল 20টা মান কোভিড কেয়াৰ সেন্টাৰ আছিল বাহিৰত গোটেইখিনি আজিৰ দিনত বন্ধ হৈছে নাই এচিম্পটমিক নহয় টেষ্ট কৰিলে নেগেটিভ হৈ যায় তাৰমানে গুৱাহাটীত এটা স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিছে আগতে মানুহৰ যেটো 10 জনক টেষ্ট কৰিলে এজন পাও সেইকাৰণে মানুহে স্যাম্পল দিছিলে এটা 1000ক টেষ্ট কৰিলে এটাও পজিটিভ নুলাই সেইকাৰণে মানুহে স্যাম্পল দিব নোখোজে স্যাম্পলটো ভলান্টিয়াৰি বহুত মানুহে কয় টেষ্ট কমি গৈছে এতিয়া টেষ্ট তেতিয়া মানুহে কৰে যেতিয়া এটা এৰিয়াত টেষ্ট কৰিলে তাত পজিটিভ পোৱা যায় এতিয়া আপুনি গোটেই 1000 মানুহক টেষ্ট কৰিলেও পজিটিভ কেছ নুলাই তাৰমানে এজ অফ নাও কেছ নাই বুলি আমি কম যে গুৱাহাটীত 40-50টা কেছ উলাই তাৰে 20-22টা সৰু খজাই বা এয়াৰপোৰ্টতে উলাই এতিয়া এইটো আৰু বিজ্ঞানীসকলৰ কথা মানে আমাৰ অসমত বৰ্তমান কেছ নাই কিন্তু যোৱাবাৰো আপোনালোকৰ মনত থাকিব এপ্ৰিল মে জুনত আমাৰ কেছ নাছিল তাৰ পিছত সাডেনলি আহি গল সেইকাৰণে আজি নোহোৱাটোৱে যে এইটো নুবুজাব যে ফেব্ৰুৱাৰীত কেছ নহব জানুৱাৰীত নহব সেইটো কোনো গ্যাৰান্টি দিটো ক'ব নোৱাৰে যোৱাবাৰো আমি এবিলাক আলোচনা কৰিছিল অসমৰ মানুহৰ নহয় নেকি কিবা নহয় নেকি তাৰ পিছতটো 5 লাখ 6 লাখ মানুহৰ হৈয়ে গল সেইকাৰণে এইটো ৰিলেটিভ কথা দিস ইজ এ পজিশন এজ অফ নাও অহা কালি কি হয় নোবডি নোজ না আমি সেইকাৰণে টেষ্টিং আমি মানুহে ৰেজিস্টাৰ কৰাৰ পিছতো আমি ডেইলি 25-30 হাজাৰ কেছ আমি কৰি আছো যদি বঢ়া দেখা পাও লগে লগে আমাৰ ব্যৱস্থা বিলাকো সুদৃঢ়কৰণ হ'ব আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভ্যাকচিনৰ ওপৰত মুখ্যমন্ত্ৰী সকলৰ সৈতে এখন ভিডিও কনফাৰেন্স কৰিছিলে তাতে তেখেতসকলে 3টা ক্যাটেগৰী বনাইছে প্ৰথম ক্যাটেগৰী হৈছে ডক্টৰ নাৰ্স ফ্ৰন্টলাইন ষ্টাফ সেকেন্ড ক্যাটেগৰী হল পুলিশ আৰ্মি বিএসএফ সিআৰপি যিসকল ফিল্ডত ডিউটি কৰে থাৰ্ড ক্যাটেগৰী হল 50 বছৰৰ ওপৰ যিসকল ব্যক্তি আছে সেই হিচাপত অসমতো আমাক লিষ্ট বনাব তেওঁলোকে কৈছে যে ক্যাটেগৰী 1ত কোন হ'ব ক্যাটেগৰী 2ত কিমান মানুহ হ'ব ক্যাটেগৰী 3ত কিমান মানুহ হ'ব and then persons with comorbidity আৰু fourth category এটা কৈছে person with comorbidity কাৰোবাৰ ডায়াবেটিক্স আছে বিপি আছে তেনেকুৱা সেই হিচাপত
ভাৰতবৰ্ষত তেওঁলোকে 26 কোটি বুলি কৈছে, তাৰমানে 1/5 অফ দ্য পপুলেশ্যন। অসমতো যদি আমি এই ক্ৰাইটেৰিয়াত যাওঁ তেতিয়াহ'লে অসমতো ভেকচিন লোৱাৰ সংখ্যা উইল বি এৰাউণ্ড 60 lakhs, 60-70 lakhs. On an average, you say now you're getting about 150 cases. Are you being able to trace the source of these 150 cases? Yes. Contact tracing এতিয়াতো আৰু ভাল হৈ গ'ল। আমি যে অলপ টেষ্ট কৰি থাকিব পাৰিছোঁ, তাৰ গোটেই কথাটো হ'ল যেতিয়া 150 ওলায়, 150 নেক্সট দিনা কণ্টেক্ট ট্ৰেচিং কৰাৰ কাৰণে এইখিনি আমি টেষ্ট পাওঁ। কিন্তু নাও দেয়াৰ আৰ পিকুলিয়াৰ কেছেছ। এটা ফেমিলিৰ হ'লে গোটেই ফেমিলিটো নিজে আহি যায় টেষ্ট কৰিবৰ কাৰণে। এতিয়া কি হ'ল, অসমত মানুহৰ ক'ভিডৰ ওপৰত বহুতখিনি নলেজ হ'ল। মোৰ যদি ক'ভিড হয়, মই কণ্টেক্ট ট্ৰেচিং কৰিব যাব নালাগে। আৱাৰ এক্সপিৰিয়েঞ্চ ইজ ডেট এণ্টায়াৰ ফেমিলি কামছ নেক্সট ডে চ' মটো। তথাপিতো কণ্টেক্ট ট্ৰেচিং হৈ আছে কাৰণে উই আৰ গেটিং 25,000 টেষ্ট পাৰ ডে। আমি পিকতটো যি টেষ্ট কৰি আছিলোঁ, টেষ্ট আমি কণ্টিনিউ কৰি আছোঁ, বাট লাহে মানুহে অলপ যে আমাৰ দেখোন নাই বা ইয়াততো নাই এতিয়া ক'ভিড। কিছুমান ডিষ্ট্ৰিক্টত আমি আজি বহুত দিন ধৰি 2টাও কেছ পোৱা নাই। গতিকে তাত আৰু টেষ্ট কৰিব গ'লে মানুহে ডেফিনেটলি ৰিয়েক্ট কৰে। সিদিনাখন ভিডিঅ' কনফাৰেন্সত আমাক দিয়া ইণ্ডিকেশ্যন মতে নট বিফৰ মাৰ্চ এপ্ৰিল তেওঁলোকে আমাক কৈছে যে আজিৰ দিনত কোনো ভেকচিন নাই, গতিকে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ বাট উইদাউট হেভিং এনি ভেকচিন। গতিকে ভাৰতত 5টা ভেকচিনৰ কাম চলি আছে। এটা হ'ল জাইডাছ কেডিলা, এটা হ'ল আমাৰ ভাৰত বায়'টেক, এটা হ'ল স্পুটনিক, এটা USA বায়'লজিকেল বুলি এটা কোম্পানী, আৰু ফাইনেলি আমাৰ চেৰাম ইনষ্টিটিউটৰ অক্সফৰ্ড। চ' ইণ্ডিয়াত ডমেষ্টিকেলি 5টা ভেকচিনৰ ডেভেলপমেণ্ট প্ৰগ্ৰাম চলি আছে এণ্ড অল আৰ ইন 2nd and 3rd ষ্টেজ। কিন্তু তাৰ ভিতৰত অক্সফৰ্ডৰ ভেকচিনটোৱে আগত আছে। চ' মই চৰকাৰী স্কুলত অনলাইন খুব কম চলি আছিল, এতিয়া বন্ধ হৈ যাব। প্ৰাইভেটত ডেফিনেটলি তেওঁলোকে অনলাইন বা অফলাইন আমি মুকলি কৰি দিছোঁ যে এতিয়া আপোনালোকে স্কুল খুলিব পাৰে। কিন্তু কোনোবাই যদি সাৱধানতাবশতঃ স্কুল নুখুলি অনলাইন কৰি থাকেতো আমাৰ ক'বলগীয়া নাই। দিছ ইজ এ ডিচিশ্যন টু বি টেকেন বিটুইন দ্য গাৰ্জিয়ান এণ্ড দ্য স্কুল। এলিমেণ্টাৰী, সেইকাৰণে আমি ডিটেইল SOPৰ কথা কৈছোঁ। যেতিয়া এলিমেণ্টাৰী স্কুল খুলিব তাৰ আগতে শিক্ষকখিনিক আমি ডেফিনেটলি টেষ্ট কৰাম। কিন্তু এইটো সময় আছে 1 জানুৱাৰী, 15 ডিচেম্বৰত যেতিয়া হোষ্টেলত ল'ৰা ছোৱালীবোৰ আহিব, আমি হোষ্টেলৰ ল'ৰা ছোৱালীবিলাকক এবাৰ আমি টেষ্ট কৰাই ল'ম। ডিটেইল SOPটো আপোনালোকে পাব। ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনি যেতিয়া হোষ্টেলত আহিব সকলোকে আমি টেষ্ট কৰিম। গতিকে সেই ডিটেইল SOPখন এডুকেশ্যন ডিপাৰ্টমেণ্টে 3-4 দিনৰ ভিতৰত দিব। ইট ইজ অলৱেজ ছাবজেক্ট টু টেষ্ট। সেইখিনি এতিয়ালৈকে আমি ষ্টেগাৰ্ড টু ষ্টেগাৰ্ডে চলি আছে, কাৰণ যদি আমি একেদিনাই 9, 10, 8 সকলোকে মাতি দিওঁ ছ'চিয়েল ডিষ্টেঞ্চিংটো নাথাকিব। 15ৰ পৰা এইটো খুলি লওঁ, কাৰণ ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনিয়ে এমাহ অন্তত কৰক, যদি তাত বিশেষ কমপ্লেইন নহয়। গতিকে আমাৰ গোটেই এপ্ৰ'চটো হ'ল ষ্টেগাৰ্ড, একেলগে আমি ডিচিশ্যন লোৱা নাই। নাও ইট ইজ অনলি ফৰ দ্য ফাইনেল ইয়াৰ ষ্টুডেণ্ট। আজি আমি যিখন প্ৰেছ কনফাৰেন্সৰ মূল উদ্দেশ্য সেইটো হ'ল যে ফাইনেলি উই হেভ কাম টু দ্য ষ্টেজ য'ত নেকি অহাকালি আমি অৰুণোদয় আঁচনিখন আনুষ্ঠানিকভাৱে আমি
আৰম্ভ কৰিবলৈ সক্ষম হ'ম খুব এটা ডিটেইল প্ৰচেছৰ পিছত BTAD এৰিয়াক বাদ দি আমাৰ 29 ডিষ্ট্ৰিক্টত এই আঁচনিখনৰ ইমপ্লিমেণ্টেশ্যনৰ কাম আৰম্ভ হ'ব অৰ্থাৎ 29খন জিলাৰ বেনিফিচিয়াৰীয়ে অহা কালিৰ পৰা এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ জৰিয়তে আমি it will be the highest DBT transfer অৰ্থাৎ এই গোটেই কথাবিলাকৰ যদি বেকগ্ৰাউণ্ড চাই যে 2014ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈ অহাৰ পিছত বেংকত বা ফাইনেন্সিয়েল ইনক্লুশনত এটা ৰিভলিউচন হৈছিল অৰ্থাৎ সকলোৱে জনধন যোজনাৰ একাউণ্ট খুলিলে আৰু বিভিন্ন ধৰণৰ বেংক একাউণ্ট আৰু ফাইনেন্সিয়েল ইনক্লুশন অসমত এটা ডাঙৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ল যেতিয়া বেংক একাউণ্ট খুলিলে তেতিয়া গভৰ্ণমেণ্টৰ ওচৰত এটা সুবিধা আহিলে যে মধ্যভোগী মই নিগেটিভ সেন্সত কোৱা নাই নে পজিটিভ সেন্স যে চৰকাৰে কিবা এটা উপকাৰ বা কিবা এটা আঁচনি ৰাইজক দিব খোজে বাট ৰাইজক দিবৰ কাৰণে সদায় আমি কাৰোবাৰ থ্ৰু দি যাব লাগিছিল আইদাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অৰ ডিপাৰ্টমেণ্ট অৰ NGO অৰ ইণ্ডিভিজুৱেল কাৰোবাৰ থ্ৰু দি আমি যাব লাগিছিল so there was a leakage on the process so এই প্ৰচেছটো আৰু বেছি ট্ৰান্সপাৰেণ্ট বা স্বচ্ছ নিকা কৰিবৰ কাৰণে ডিবিটিৰ কনসেপ্ট এটা আৰম্ভ হৈছিল যে why not transfer the amount to the bank account of the beneficiary directly অসমত জননী সুৰক্ষা যোজনাই কক স্কলাৰশিপে কক বিভিন্ন ধৰণৰ আঁচনি আমি ডিবিটি মুডত কৰি আছিলোঁ ইন এ স্মল মেনাৰ এণ্ড ষ্টেগাৰ্ড মেনাৰ কৰবাত হয়তো কোনোবা জিলাত কোনোবা ব্লকত লাইক ডেট তাৰপিছত অলপ ইউনিভাৰ্সেলাইজেশ্যন হ'ল যেতিয়া বৃদ্ধ পেঞ্চনবিলাক আমি ডিবিটি কৰা আৰম্ভ কৰিলোঁ বিধৱা পেঞ্চনবিলাক ডিবিটি কৰা আৰম্ভ কৰিলোঁ চ' লাহে লাহে এই ডিবিটিৰ প্লেটফৰ্মখন টনকিয়াল হৈ গৈ থাকিল জনধন যোজনা আৰু ডিবিটি এই দুইটা প্লেটফৰ্মৰ এটা সুন্দৰ ব্যৱহাৰৰ জৰিয়তে আমি অৰুণোদয় আঁচনিখনৰ সিদ্ধান্ত লৈছিলোঁ যে আমি অৰুণোদয় আঁচনি কৰিম আৰু 22 লাখ পৰিয়াললৈকে আমি মাহত 830 টকা ডিৰেক্টলি ট্ৰান্সফাৰ কৰিম বাজেটত আমি কৈছিলোঁ যে 430 টকা তেওঁলোকৰ হেলথ ঔষধ পাতি কিনিবৰ কাৰণে আমি এটা ভাগ কৰি দিছিলোঁ যে এই 830 টকা কেনেকৈ ব্যৱহৃত হ'ব 400 টকা মেডিচিনৰ কাৰণে চাউল চৰকাৰে বিনামূলীয়াকৈ দিয়ে চাউলৰ চিন্তা নাই নেক্সট আমি কৈছিলোঁ যে 200 টকা 4 কেজি দালিৰ কাৰণে বিনামূলীয়া চাউল হ'ল 200 টকা আমি দিলোঁ যে তোমালোকে 5 কেজি ফেমিলিটো দালি কিনিবা এটা কষ্ট অফ 50% ঠিক তেনেকৈ আমি ক'লোঁ যে তোমালোকে চেনি কিনিবা এটা কষ্ট অফ 50% 5 কেজি 80 টকা শেষত যি 150 টকা বাচি গ'ল সেই 150 টকা দি আমি ফ্ৰুটছ বা আন তেওঁলোকক কিনিবৰ কাৰণে পৰামৰ্শ দিলোঁ চ' টোটেল আমাৰ আহি গ'ল 830 rupees এতিয়া আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি এটা বহুত ডাঙৰ এক্সাৰচাইজ কৰাৰ পিছত লাষ্ট 2 মাহ আঢ়ৈ মাহ ধৰি 18.20 lakhs বেনিফিচিয়াৰী আমি ফাইনেলি সিলেক্ট কৰিব পাৰিলোঁ 18,20,000 কিয় ইয়াত BTADৰ বেনিফিচিয়াৰীখিনি আমি এতিয়ালৈকে সিলেক্ট কৰা নাই বিকজ অফ দ্য মডেল কোড অফ কণ্ডাক্ট এই 18,20,000 বেনিফিচিয়াৰী একাউণ্টত যোৱা 7 দিনত আমি পেনি ট্ৰান্সফাৰ অৰ্থাৎ এটকা আমি ট্ৰান্সফাৰ কৰি চাইছিলোঁ তেতিয়া আমি দেখিলোঁ যে 17.6 lakhs
একাউণ্ট কাম কৰি আছে এক্টিভ, যেটা এটকাটো তাত গৈ সোমাইছে। চ' বেচিকেলি 3.5% বেনিফিচিয়াৰী, যিটো আমি 18 লাখ 20ৰ পৰা 16 লাখ 60 যদি বাদ দিয়ে 60,000 বেনিফিচিয়াৰী একাউণ্টটো কিবা প্ৰব্লেম আছে, আমি তাক ৰিভেলিডেট কৰিবৰ কাৰণে আমি পঠিয়াই দিছোঁ। অলৰেডি SMS যোগে এই 18 লাখ মানুহৰ SMSলৈকে মেছেজ গ'ল যে আপুনি অৰুণোদয় বেনিফিচিয়াৰীৰ বাবে নিৰ্বাচিত হৈছে। অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমিনগাঁও পেৰেড গ্ৰাউণ্ডৰ পৰা এই অৰুণোদয় আঁচনিখনৰ শুভাৰম্ভণি কৰিব। অহাকালি আমি যিটো পুঁজি দিম, বেচিকেলি এইটো আমি নৱেম্বৰ মাহৰ পুঁজি দিম, তাৰমানে দে আৰ এণ্টাইটলমেণ্ট অফ দ্য মান্থ অফ নৱেম্বৰ। গতিকে ডিচেম্বৰতে তেওঁলোকে দুবাৰ পইচা পাব। 1 তাৰিখে 830 টকা পাব, কিন্তু ডিচেম্বৰত যিটো পাব লগা পইচা সেইটো আমি সদায় মাহৰ শেষত দিম। সেই হিচাপৰ পৰা তেওঁলোকে 26 তাৰিখে আৰু এটা পইচা পাব। তাৰ পিছত প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত তেওঁলোকে 830 টকাটো পাই গৈ থাকিব। এই পইচাটো যদিও মই কৈছোঁ 1 তাৰিখে পাব, একেদিনাই ইমান টকা বেংকে ট্ৰান্সফাৰ কৰিব নোৱাৰে, চব 5 দিনৰ ভিতৰত পাব। 1 তাৰিখৰ পৰা 6 তাৰিখ প্ৰত্যেক দিনাই 3 লাখৰ বেটছত গৈ থাকিব। 1ৰ পৰা 6 তাৰিখৰ ভিতৰত একাউণ্টত পুঁজিটো জমা হ'ব। ঠিক তেনেকৈ 26ৰ পৰা 31 তাৰিখৰ ভিতৰত জমা হ'ব ডিচেম্বৰত, জানুৱাৰীটো 26ৰ পৰা 31, ফেব্ৰুৱাৰীত 22ৰ পৰা 28 আৰু মাৰ্চত 26ৰ পৰা 31। ডিচেম্বৰত 2টা ইনষ্টলমেণ্ট পাব, নৱেম্বৰৰ ইনষ্টলমেণ্টটো ডিচেম্বৰত পাব। এটা অৰুণোদয় কল চেণ্টাৰ থাকিব, যিসকলৰ বেংক একাউণ্টত এই পুঁজিটো জমা নহ'ব কিবা কাৰণত, তেওঁলোকে ফোন কৰি সেই কল চেণ্টাৰত জনাব পাৰিব। প্ৰথম পুঁজিটো পোৱাৰ পিছত এখন চিঠি লৈ আমাৰ DC কাৰ্যালয়ৰ পৰা সকলো মানুহৰ ঘৰলৈকে এবাৰ আমি যাম টু পাৰ্চনেলি ভেৰিফাই যে পুঁজিটো আপোনালোকে পালে নে নাই। বহুতৰ কি হ'ব, একাউণ্টত টকাটো পৰি থাকিব, বেংকত যোৱা যিহেতু বহুত মানুহৰ আদত নাই, বহুত কম টকা আছে বেংকত, বছৰত হয়তো এবাৰ যায়। এবাৰ আমি ফিজিকেলি তেওঁলোকক এলাৰ্ট কৰিম যে আপোনালোকৰ একাউণ্টত পুঁজিটো জমা হৈছে নে এবাৰ চাই দিয়ক। আৰু এবাৰ যদি গম পায় তেতিয়াহ'লে আৰু ভৱিষ্যতে আৰু মানুহখিনি বেংকত অহা যোৱা এটা সদায় কৰি থাকিব। চ' পাৰ মান্থত আমাক কিমান টকা লাগিব পাৰ মান্থত? Around 180 crores. So 180 crores as of now আমাৰ এনে 200 কোটি লাগে, BTADৰ বেনিফিচিয়াৰীখিনি যোগ নোহোৱাৰ কাৰণে 180 crores rupees আমি পাৰ মান্থত এই 22 লাখ পৰিয়াল, আজিৰ দিনত যিটো 18 লাখ 20, পিছত 22 লাখ হ'ব, 22 লাখ পৰিয়াললৈকে আমাৰ এই পুঁজিটো ট্ৰান্সফাৰ হ'ব। আৰু 200 কোটি টকা আমাক প্ৰতি মাহত লাগিব। চ' ৰাজ্য চৰকাৰৰ বাৰ্ষিক বাজেটৰ পৰা 2,400 কোটি টকা প্ৰতি বছৰে এই আঁচনিৰ বাবে ব্যয় কৰা হ'ব। আৰু সেই দৃষ্টিকোণৰ পৰা স্বাধীনোত্তৰ অসমত এইটোৱে আটাইতকৈ ষ্টেট গভৰ্ণমেণ্টে লোৱা ডাঙৰ স্কিম। ইয়াৰ আগতে আমি ইমান ডাঙৰ স্কিম কেতিয়াও আমি লোৱাও নাছিলোঁ বা ইমান ডাঙৰ স্কিম আমাৰ কৰাৰ অভ্যাসো নাছিলে। চ' ফ্ৰম এভৰি এংগল টুমৰো ইজ এ বিগ ডে ফৰ দ্য গভৰ্ণমেণ্ট অফ আছাম, যে আমাৰ মেচিনাৰীটোৱে 2.5 মাহত এই গোটেই অৰুণোদয় আঁচনিখন খুব ধুনীয়া কৰি আমি বেনিফিচিয়াৰী চিলেক্ট কৰিলোঁ, বহুত বেছি গণ্ডগোলো হোৱা নাই। ফাইনেন্স ডিপাৰ্টমেণ্টে এটা ৰবাষ্ট কম্পিউটাৰ প্লেটফৰ্ম বনাইছে অৰুণোদয়, যাৰ জৰিয়তে আমি মানুহখিনিক প্ৰতি মাহত আমি পুঁজিটো দি থাকিব পাৰিম।
আৰু ডেট এণ্ড টাইম ফিক্স যে এইটো ডেটতে আপোনালোকে টকাটো পাব যেনেকৈ দৰমহা সময়ত গৈ পায় এই পুঁজিটো সময়ত গৈ পাব পৰৱৰ্তী সময়ত আমি ভাবোঁ যে আৰু 8 লাখ বেনিফিচিয়াৰী যদি আমি ইনক্লুড কৰিব পাৰোঁ এলং উইথ আৱাৰ ফাইনেন্সিয়েল চিটুৱেশ্যন তেতিয়াহ'লে মোষ্টলি নিম্ন মধ্যবিত্ত আৰু দুখীয়া প্ৰতিটো পৰিয়ালে এই আঁচনিৰ ভিতৰত ইনক্লুড আহি যাব কিন্তু আজি আমাৰ আৰ্থিক অসুবিধাৰ কাৰণে আমি 30 লাখলৈকে যাব পৰা নাই কিন্তু পৰৱৰ্তী পৰ্যায়ত ডেফিনেটলি গভৰ্ণমেণ্টৰ এইটো টাৰ্গেট থাকিব টু ৰিচ 30 লাখ বেনিফিচিয়াৰী আজি উই আৰ ষ্টাৰ্টিং উইথ 18.20 BTAD ইলেকশ্যন হৈ যোৱাৰ লগে লগে 22 হ'বগৈ দিছ ইজ হোৱাট উই হেভ প্লেন এজ অফ নাও গতিকে আপোনালোকক হেণ্ড আউট এটা আমি দিছোঁ আৰু মই আগতে কোৱাৰ দৰে যে ষ্টেট গভৰ্ণমেণ্টে ইমান ডাঙৰ স্কিম আগতে কেতিয়াও লোৱা নাই কৰা নাই এইটো প্ৰথম হ'ব ইয়াত এটা প্ৰত্যেক বছৰত এটা মাহত অৰুণোদয় মাহ হিচাপে আমি পালন কৰিম য'ত মানুহে এক্সিট ৰুট পাব অৰ্থাৎ অৰুণোদয় লগো প্ৰত্যেক ঘৰত আমি লগাম কিছুমানৰ ঘৰত চাকৰি হৈ গ'ল কিছুমানে এখন ট্ৰেক্টৰ কিনি ল'লে চ' আমি এক্সিট ৰুটো মানুহখিনিক দিম যে মই অৰুণোদয়ৰ পৰা এতিয়া ওলাই আহিব খোজোঁ এইটো নহয় যে একেবোৰ মানুহে সদায় অৰুণোদয় পাই থাকিব বছৰৰ এটা মাহত অৰুণোদয় ছাৰ্ভে হ'ব আৰু দে উইল গেট এক্সিট ৰুট তেওঁলোকে ওলাই আহিব পাৰিব আৰু কোনো চৰকাৰী চাকৰিয়াল থকা ফেমিলি বা চৰকাৰী চাকৰিয়ালে যদি অৰুণোদয় আঁচনি লয় সিমান টকা তেওঁ দৰমহাৰ পৰা কাটি লোৱা হ'ব সেইকাৰণে কোনোবা যদি আমাৰ যেতিয়া কল চেণ্টাৰ হৈ যাব অৰুণোদয় আঁচনিত যদি চৰকাৰী কৰ্মচাৰীয়ে বেনিফিচিয়াৰী হিচাপে সোমাইছে বা ফেমিলি সোমাইছে সেইটো আমাক ইনফৰ্ম কৰিব পাৰিব কাৰণ দুবাৰ দৰমহা দিয়াটো নিয়ম নহয় গভৰ্ণমেণ্টত উই কেনট পে' চেলাৰী 2 টাইমছ যে এবাৰ অৰুণোদয়ৰ জৰিয়তে দিলোঁ এবাৰ নিজৰ পে